হেল্ল' এভৰিৱান, এই ভিডিঅ'টো আজিৰ পৰা প্ৰায় 20 দিনমানৰ আগৰ। তাৰমানে ভিডিঅ'টো কৰিছিলোঁ আজি 20 দিনৰ আগতে, কিন্তু মই এডিট কৰি দিবলৈহে পৰা নাছিলোঁ। দেখিছেনে, আমি আমাৰ কবিখিনিত এনেদৰে পানী দিছিলোঁ। কবি যিহেতু অলপ সৰহ, গতিকে টিঙেৰে আনিতো পানী দিব নোৱাৰি কমকৈ, সেইকাৰণে আমি ইয়াত দেখিছেনে মটৰৰ পৰা বৰিং কৰি পেলাই এনেদৰে পানীবিলাক দিছোঁ। মানে মাজতে খল কাটি দিছোঁ, যাতে মাটিডৰা একদম তলৰ পৰা ভিজি যায় আৰু বহু দিনলৈকে পানী নিদিয়াকৈ তিতি থাকে। সেইকাৰণে এইটো ছিষ্টেম আমি কৰিছোঁ, দেখিছেনে। মানে খলখিনি অলপ দকৈ কৰা হৈছে আৰু প্ৰতিটো খল পানীৰে পূৰ হোৱালৈকে আমি ৰৈ আছোঁ। দেখিছেনে কিমান স্পীড আহিছে পানীখিনি। এয়া আৰু এই গোটেই খেতিখিনি আমাৰ কোনো ধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈ কেৱল গোবৰ আৰু জৈৱিক সাৰৰ ওপৰতে এইখিনি কৰা হৈছে। খুব ধুনীয়া চেহেৰা হৈছে কবিখিনিৰ। ইয়াৰে কবি কিছুমান খাব পৰা হৈছে, ফুলকবি আৰু ব্ৰকলিখিনি খাব পৰা হৈছে, কিন্তু বন্ধাকবিখিনি বৰ বেছিকৈ বান্ধ খোৱা নাই এইটো চাইডে। ইটো চাইডে অকণমান ডাঙৰ হৈছে বাৰু, মই দেখুৱাম বাৰু আপোনালোকক। তাৰ আগতে এই ব্ৰকলিখিনি চাব দেই, এয়া চাওক, এইখিনি বন্ধাকবি, এয়া ব্ৰকলি ইমানটো ফুল হৈছে আজিৰ পৰা 20 দিনৰ আগত। কিমান ওখ হৈছে নহয় কবিখিনি, আঁতৰৰ পৰা ধৰিব নোৱাৰি, ওচৰত গ'লেহে গম পোৱা হয়, বহুত ওখ হৈছে। আৰু এইফালে এইখিনি গাজৰ। এয়া চাওক, কবি আমাৰ 3টা ষ্টেপত আছে। প্ৰথমতে সেইখিনি ফুলকবি আৰু ব্ৰকলি, এইখিনি আলু, বেঙেনা এয়া হৈছে, আৰু এয়া লাই আৰু কবি দেখিছেনে 3টা ষ্টেপত আছে। এইখিনি আগতীয়া, তাৰপিছত এইখিনি, তাৰপিছত সেইখিনি পুলি, মানে ষ্টেপ বাই ষ্টেপ ওলাই থাকিব পৰাকৈ আমাৰ মানে সেইটো ছিষ্টেমত কৰা হৈছে। গোটেইখিনি একেলগতে ওলালে বিক্ৰী কৰিবলৈ দিগদাৰ হয়, মানে এইখিনি বিক্ৰী কৰালে ইফালৰখিনি বেয়া হৈ যাব। সেইকাৰণে ষ্টেপ বাই ষ্টেপ কৰিছে, যাতে এইখিনি হোৱাৰ পিছত সেইখিনি ওলায়, তাৰপিছত এইখিনি ওলায়, সেইটো ছিষ্টেমত কৰা হৈছে। আৰু এইখিনি গোটেইখিনি খেতিয়ে দেউতা অকলে কৰিছে। চাব দেই, আৰু গাজৰ দেখিছে কিমান ডাঙৰ হৈছে, বহুত ডাঙৰ হৈছে। কোনো ধৰণৰ সাৰ ব্যৱহাৰ কৰা নাই দেই, ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা নাই। আৰু এইকাৰণে সাৰ নিদিয়াৰ কাৰণে এইবোৰ দেখিছেনে পোকে ধৰিছে, মানে পোকৰ দৰবো দিয়া হোৱা নাই, একো ঔষধহে দিয়া হোৱা নাই। সেইকাৰণে এইবোৰ দেখিছেনে পোকেও ধৰিছে মাজে 2-4টা। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব দেই, আৰু কবি কাটা ভিডিঅ'ও দি আছোঁ।